আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছেহি ঐতিহাসিক গহপুৰ ফুলাগুৰি চাহ বাগিচাত। বাগিচাখনত 600 বিঘা ভূমিত নিৰ্মাণ হ'বলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ বাবে আবণ্টিত ভূমি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিনৰ ভিতৰতে অসম চৰকাৰে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰিব। এই বিশ্ববিদ্যালয়খনে উত্তৰ অসমৰ শৈক্ষিক দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। বিশ্ববিদ্যালয় এখন আমি গহপুৰত কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ। বিধায়ক উৎপল বৰাক আমি ভূমি চিনাক্তকৰণৰ বাবে দায়িত্ব দিছিলোঁ। ৩-৪ টুকুৰা ভূমি চোৱাৰ পিছত আমি এটা প্ৰাৰম্ভিক সিদ্ধান্তত উপনীত হৈছোঁ যে ভোলাগুৰি চাহ বাগিচাত যদি আমি এই বিশ্ববিদ্যালয়খন বনাব পাৰোঁ তেতিয়াহ'লে ভোলাগুৰিৰ ঐতিহ্যটো থাকিব আৰু নেশ্যনেল হাইৱেৰ কাষত এই বিশ্ববিদ্যালয়খন সুন্দৰভাৱে গঢ় লৈ উঠিব পাৰিব। ইয়াতে শ্ৰমিকৰ কথাও আছে, বাগিচাৰ ভৱিষ্যতৰ কথাও আছে। গতিকে আজি আমি সকলোৱে ইয়ালৈ আহি চাহ বাগিচাৰ লগত জড়িত শ্ৰমিক আৰু কৰ্মচাৰী সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিলোঁ আৰু বাগিচাৰ শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তাটো আমি কেনেকৈ দিব পাৰোঁ তাৰ বিষয়েও আলাপ আলোচনা কৰিলোঁ আৰু কোনখিনি মাটি আমি ইউনিভাৰ্চিটিৰ কাৰণে ল'ম তাকো এটা আমি চিনাক্ত কৰিলোঁ। এতিয়া লোক নিৰ্মাণ বিভাগে ইয়াতে ইঞ্জিনিয়াৰৰ টীম পঠাব। তেওঁলোকে এটা পৰিকল্পনা এটা প্ৰস্তুত কৰিব আৰু 20-25 দিনৰ পিছত বাগিচাৰ শ্ৰমিক কৰ্মচাৰী সংগঠন কেইটাকো মই গুৱাহাটীলৈ মাতিম শ্ৰমিকসকলৰ ভৱিষ্যতৰ দিশটো এটা সিদ্ধান্তলৈ লৈ যোৱাৰ বাবে। আৰু এই দুইখিনি কাম যদি আমি সুন্দৰকৈ কৰিব পাৰোঁ তেতিয়াহ'লে ডিচেম্বৰ-জানুৱাৰী মাহৰ ভিতৰত আমি বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰিম। বিশ্ববিদ্যালয়ৰ কাৰণে আমাক 600 বিঘা মাটি লাগে, কিন্তু ইয়াত মাটি বেছি আছে। এই বিশ্ববিদ্যালয়খন হৈ যোৱাৰ পিছতো বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান সময়ে সময়ে ভাৰত চৰকাৰে আমাক দি থাকে। গহপুৰত যদি আমি অকল শিক্ষাৰ কাৰণে এই লেণ্ড বেংকটো ৰাখিব পাৰোঁ তেতিয়াহ'লে বহুত শিক্ষানুষ্ঠান আমি অন্য অঞ্চলত মাটি নিবিচাৰি পোনে পোনে আমি গহপুৰলৈকে পঠিয়াই দিব পাৰিম। তাৰ ফলত গহপুৰ এটা শিক্ষাৰ উৎকৰ্ষতাৰ কেন্দ্ৰ হৈ পৰিব। গতিকে আজি আমি কনকলতা বিশ্ববিদ্যালয়ৰ কথাও চিন্তা কৰিছোঁ, লগতে ভৱিষ্যত দৰ্শন এটাৰ কথাও চিন্তা কৰিছোঁ। আশা কৰোঁ যদি সকলোৰে ভালে ভালে হৈ যায় আমি গহপুৰক এটা নতুন পৰ্যায়লৈ লৈ যাব পাৰিম। প্ৰজেক্টটোতো কোনো সীমা সংখ্যা নাথাকে, কাৰণ ইউনিভাৰ্চিটিবিলাক এনেকুৱা যে তাত যোগ হৈ হৈ গৈ থাকে। ইনিচিয়েলি আমি সিদ্ধান্ত হ'ব যে কি ধৰণৰ আমি কোৰ্চ আৰম্ভ কৰিম আৰু যিকোনো কাৰণেতো 400-500 কোটি টকাটো লাগিবই। তাৰ ওপৰত আমাৰ বাজেটত এটা 500 কোটি টকা আবণ্টন দিয়াই আছে, কিন্তু মই ভাবোঁ যে ই বহুতখিনি আগুৱাই যাব। এতিয়া আমি টকাটোলৈকে নগৈ তাৰ কমিটি এখনে কাম কৰি আছে, ডক্টৰ পৰমেশ্বৰ আয়াৰ IITৰ প্ৰফেচাৰ, তেখেতে কাম কৰি আছে যে কি কি কোৰ্চ আমি ইয়াত দিব লাগে আৰু কোৰ্চ চাই পেলাই অৰ্থাৎ মানুহজনৰ শৰীৰটো চাই আমি পোচাকযোৰ বনাব লাগিব। নিউজ ডেস্কৰ ৰিপৰ্ট সুহানা লাইভ।